নমস্কাৰ বন্ধুসকল এইটো ভিডিঅ' বিৰাট স্পেচিয়েল ভিডিঅ' হ'বলৈ গৈ আছে কাৰণ এইটো ভিডিঅ'ৰ পৰা মই এটা গিভ এৱে দিম এইটো ভিডিঅ'ত মই কেইটামান কুৱেশ্যন সুধিম আৰু সেই কুৱেশ্যন কিটাৰ যোনে শুদ্ধ উত্তৰ দিব পাৰিব তাৰ মাজৰ পৰা লটাৰী যোগে মই এজন ব্যক্তিক চিনাক্ত কৰিম আৰু তেওঁক মই 2001 টকা গিভ এৱে দিম কাৰণ আজি আমাৰ জুবিন গাৰ্গৰ জন্মদিন এই বিশেষ দিনটোৰ কাৰণে মই গিভ এৱে দিবলৈ ওলাইছোঁ প্ৰথম কুৱেশ্যনটো হৈ গ'ল বৰ্তমান জাষ্ট যোনখন ব্ৰিজ আপোনালোকে দেখিলে সেই ব্ৰিজখন আচলতে কোনখন ব্ৰিজ হয় আৰু সেই ব্ৰিজখন কোন চনত প্ৰতিষ্ঠা কৰা হৈছিলে ভিডিঅ'টো শেষলৈকে চাই থাকিব আৰু কেইটামান কুৱেশ্যন আছে গোটেইকেইটা কুৱেশ্যনৰ উত্তৰ দিব পাৰিব লাগিব বিৰাট ইণ্টাৰেষ্টিং এইখন যোনখন ব্ৰিজ বৰ্তমান আপোনালোকে দেখিছে এই ব্ৰিজখন কোনখন নদীৰ ওপৰত আছে গিভ এৱেটো পাবলৈ হ'লে আপোনালোকে মোৰ ভিডিঅ'টোক লাইক কৰিব লাগিব শ্বেয়াৰ কৰিব লাগিব কমেণ্টটো কৰিবই লাগিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব লাগিব ভিডিঅ'টো একদম স্কিপ নকৰিব শেষলৈকে চাই থাকিব কাৰণ মই এই যোনটো ভিডিঅ' বনাইছোঁ আজিৰ ডেটৰ পৰা মই 10 দিনৰ ভিতৰত যোনটো ৰিজাল্ট হ'ব সেইটো মই ঘোষণা কৰিম আপোনালোকৰ মাজৰ পৰা এজনক মই চিলেক্ট কৰিম এতিয়া নেক্সট কুৱেশ্যনটোলৈ আহোঁ যে এইখন যোনখন ৰিজৰ্টত আমি সোমালোঁ সেই ৰিজৰ্টখনৰ নামটো কি উত্তৰটো ভালকৈ ভাবি চিন্তি শুদ্ধকৈ দিব যোনসকলে আচলতে গৈছে তেওঁলোকে গম পাব তেজপুৰৰ ওচৰতে অৱস্থিত খুব ধুনীয়া ৰিজৰ্টখন বহুত ডাঙৰ এটা এৰিয়াত অৱস্থিত আৰু খুব নেচাৰেল পৰিৱেশৰ মাজত অৱস্থিত এখন ৰিজৰ্ট হয় আপোনালোক যাবচোন কেতিয়াবা যদি জানে আপোনালোকে গম পায় আৰু নেক্সট কুৱেশ্যনটোলৈ আহোঁ যে এই ৰিজৰ্টখন তেজপুৰৰ পৰা কিমান দূৰত অৱস্থিত জাষ্ট এটা মানে একজেক্ট নহ'লেও ধৰক ওচৰে পাজৰে এনচাৰটো দিব পাৰিলেও হ'ব ভিডিঅ'টো শেষলৈকে চাই থাকিব দেই স্কিপ নকৰিব দেখিছেনে খুব ধুনীয়া এই ৰিজৰ্টখন চব আছে মানে আপোনাৰ ফিচাৰী আছে ইয়াত শাক পাচলিৰ খেতি কৰা হয় গৰু পাম আছে তাত গাখীৰৰ মানে হিউজ প্ৰডাকশ্যন কৰা হয় আৰু এই গাখীৰৰ পৰা বিভিন্ন ধৰণৰ প্ৰডাক্ট বনাই পেলাই বেলেগ বেলেগ জেগাত বিক্ৰীও কৰা হয় মানে সাংঘাতিক এটা পৰিৱেশৰ মাজত ৰিজৰ্টখন অৱস্থিত দেখিছেনে কি ধুনীয়া পৰিৱেশ ভিডিঅ'টো কিন্তু স্কিপ নকৰিব শেষলৈকে চাই থাকিব কাৰণ 2001 টকাৰ কথা আছে আজি জুবিন গাৰ্গৰ জন্মদিন আজি 18 নৱেম্বৰ চ' জুবিন গাৰ্গৰ মই আচলতে বহুত হাৰ্ডক'ৰ মানে ফেন হয় অন্ধভক্ত নহয় কিন্তু ফেন হয় বহুত ভাল পাইছিলোঁ সৰুৰ পৰা জুবিন গাৰ্গৰ গান শুনো গান গাওঁ বহুত ভাল লাগে জুবিন গাৰ্গক আপোনালোকে হয়তো ভাল পায় নেক্সট কুৱেশ্যনটো হৈ গ'ল সেই জুবিন গাৰ্গৰ লগত ৰিলেটেড যে জুবিন গাৰ্গৰ জন্ম কোন চনত হৈছিলে তাৰিখটোতো 18 নৱেম্বৰ কোন চনত হৈছিলে তাৰো উত্তৰটো দিব লাগিব আপোনালোকে কিন্তু প্ৰতিটো কুৱেশ্যনৰ এনচাৰ চিৰিয়েলি দিব লাগিব কমেণ্টত প্ৰথম কুৱেশ্যনটো মই যি সুধিছোঁ যে সেই ব্ৰিজখন কি আছিলে কোন চনত মানে প্ৰতিষ্ঠা কৰা হৈছিলে নেক্সট কুৱেশ্যনটো নেক্সট ব্ৰিজখন ক'ৰ ওপৰত আছিলে চিৰিয়েলি দিব লাগিব চ' সেয়া আমি সেই গৰু পামৰ কথা যে কৈছিলোঁ ইয়াতে গৰু পোহা হয় বহুত গৰু আছে গৰু গাখীৰ খিৰোৱা হয় বা গৰুৰ গাখীৰৰ পৰা বিভিন্ন ধৰণৰ প্ৰডাক্ট হেৰি কৰি পেলাই তেওঁলোকে বিক্ৰী কৰে আৰু মাৰ্কেটত চ' তেনেকৈ আপোনালোকে চিৰিয়েলি মানে উত্তৰকেইটা দি যাব লাগিব কুৱেশ্যনবিলাক একদম ভালকৈ চিৰিয়েলি লিখি যাব আৰু ভিডিঅ'টো লাষ্টলৈকে চাই থাকিবচোন মই আপোনালোকক কথা দিছোঁ যে আজি 18 তাৰিখ হৈ গ'ল মই 28 তাৰিখে আপোনালোকক এই যোনটো গিভ এৱে ৰিজাল্ট হ'ব সেইটো মই ঘোষণা কৰিম 2001 টকা দিম যদি বহুতে চাপ'জ এতিয়া 10জনে শুদ্ধ উত্তৰ দিলে তাৰ মাজৰ পৰা মই কিন্তু লটাৰী কৰিব লাগিব কাৰণ প্ৰতিজনকে শুদ্ধ উত্তৰৰ কাৰণে গিভ এৱেটো দিবলৈ দিগদাৰ হ'ব এজনকহে দিব পাৰিম ত' সেইটো কাৰণে তাৰ মাজত মই লটাৰী কৰিম একদম ফেয়াৰ হ'ব লটাৰীটো ফেয়াৰ হ'ব মই সেইটো ভিডিঅ' কৰি আপোনালোকক দি দিম ভিডিঅ'টো লাষ্টলৈকে চাব আৰু মোৰ ভিডিঅ'বিলাক আপোনালোকে চাবচোন মই এডুকেশ্যন ৰিলেটেড ভিডিঅ' বনাওঁ তাৰ পৰা কিবা কিবি আপোনালোকে শিকিবলৈ পাব নলেজ ৰিলেটেড আৰু নেক্সট কুৱেশ্যনটো হৈ গ'ল এই যোনখন ৰিজৰ্ট আপোনালোকে দেখিছে ইয়াত ধুনীয়া খেতি বাতি পাম গোটেইবিলাক দেখিছে ফিচাৰিজ আছে সেইখন ৰেষ্টুৰেণ্ট আছে সকলোখিনি ইয়াত সুবিধা আছে এইখন আচলতে কাৰ ইনিচিয়েটিভত মানে বনোৱা হৈছে কোনে ইনিচিয়েটিভ লৈছে সেই ব্যক্তিজনৰ নামটো কি সেইটো ক'ব লাগে দেখিছেনে আমি যোনদিনা গ'লোঁ আচলতে এটা ঈদৰ দিনত একদম সাংঘাতিক ভিৰ
বহুত ভিৰ এখন ৰেষ্টুৰেণ্টত খাবলৈ নাপালোঁ তাৰ পৰা আকৌ আমি বেলেগ এখনলৈ যাব লগা হ'ল নতুনকৈ বনাইছে ভিতৰৰ ফালে সেইখনত আমি যাব লগা হ'ল আৰু এটা শেষৰ কুৱেশ্যন আছে চ' ভিডিঅ'টো স্কিপ নকৰিব চাই থাকিবচোন খুব ধুনীয়া পৰিৱেশৰ মাজত আচলতে এই গোটেই ৰিজৰ্টখন কৰা হৈছে এটা গাঁৱৰ পৰিৱেশ গাঁৱলীয়া পৰিৱেশ আচলতে এখন ৰিজাৰ্ভ টাইপ কিবা আছিলে ইয়াত দেখিছে যে ইয়াত খেতি বাতি কৰা হয় বিভিন্ন ধৰণৰ খেতি কৰা হয় সেইবিলাক আকৌ বিক্ৰী কৰা হয় মাৰ্কেটত উলিয়াই দিয়া হয় আৰু ইয়াত একদম পূৰা অৰ্গেনিকভাৱে কৰা হয় কোনো ধৰণৰ সাৰ বা তেনেকুৱা ধৰণৰ বস্তু খুব কম ব্যৱহাৰ কৰা হয় আৰু ইয়াৰ যোনবিলাক গৰু ইয়াততো দেখিছোঁ যেন চাউথৰ ছাইডৰ যোনবিলাক গৰু মস্ত গৰু সেই তাৰ পৰা অনা যেন অনুমান কৰিব পাৰি এতিয়া আমি প্ৰায় পামগৈ আৰু এখন ৰেষ্টুৰেণ্টত আমি খাবলৈ যাম এতিয়া শেষৰ কুৱেশ্যনটো মই কৰিম যে জুবিন গাৰ্গৰ ৰিলেটেড যিহেতু জুবিন গাৰ্গক লৈ পেলাই মই গোটেই গিভৱেটো কৰিছোঁ জুবিন গাৰ্গৰ ফাৰ্ষ্ট এলবামটো কি আছিলে সেইটো ক'ব লাগে চ' ধন্যবাদ ভিডিঅ'টো শেষলৈকে চোৱাৰ কাৰণে চ' মই এনাউন্স কৰিম 10 দিনৰ পিছত থেংক ইউ